বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। ইযা ওয়াকাআতিল ওয়াকিআহ লাইসা লিওয়াকাআতিহা কাযিবাহ। যেতিয়া অৱশ্যম্ভাৱী ঘটনাটো অৰ্থাৎ কিয়ামত সংঘটিত হ'ব, তেতিয়া সেয়া সংঘটিত হোৱা সম্পৰ্কে কোনো অস্বীকাৰকাৰী নাথাকিব। খাফিদাতুৰ ৰাফিআহ। ই কাৰোবাক অৱনমিত কৰিব, কাৰোবাক সমুন্নত কৰিব। ইযা ৰুজ্জাতিল আৰদু ৰজ্জা। যেতিয়া পৃথিৱীখনক প্ৰবল কম্পনেৰে কম্পিত কৰা হ'ব ওয়াবুছাতিল জিবালু বাচ্চা। আৰু পৰ্বতসমূহক পিহি চূৰ্ণ বিচূৰ্ণ কৰা হ'ব। ফাকানাত হাবাআম মুনবাথা। ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ'ব। ওয়াকুনতুম আজওয়াজান থালাথা। আৰু সেই মানুহ, তোমালোক তিনিটা দলত বিভক্ত হৈ পৰিবা। ফাআসহাবুল মাইমানাতি মা আসহাবুল মাইমানাহ। এটা দল হ'ব সোঁফালৰ দল, আৰু সোঁফালৰ দলটো যে কিমান সৌভাগ্যৱান। ওয়া আসহাবুল মাশআমাতি মা আসহাবুল মাশআমাহ। আৰু এটা বাওঁফালৰ দল, আৰু বাওঁফালৰ দলটো যে কিমান দুৰ্ভগীয়া। ওয়াসসাবিকুনাস সাবিকুন উলাইকাল মুকাররাবুন। আৰু অগ্ৰগামীসকলেই অগ্ৰগামী, তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত। ফি জান্নাতিন নাঈম। তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত। থুল্লাতুম মিনাল আউৱালিন। পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা হ'ব বহু সংখ্যক। ওয়া কলিলুম মিনাল আখিৰিন। আলা সুৰুরিম মাউদুনাহ মুত্তাকিইনা আলাইহা মুতাকাবিলিন। আৰু পৰৱৰ্তীসকলৰ মাজৰ পৰা হ'ব কম সংখ্যক। স্বৰ্ণখচিত আসনসমূহত তেওঁলোক পৰস্পৰ মুখামুখিকৈ হেলান দি বহি থাকিব। ইয়াতুফু আলাইহিম উইলদানুম মুখাল্লাদুন। তেওঁলোকৰ সন্মুখত ঘূৰা ফুৰা কৰি থাকিব চিৰকিশোৰহঁত। বিআকৱাবিন ওয়া আবাৰিক ওয়া কাসিম মিন মাঈন লা ইউসাদ্দাউনা আনহা ওয়া লা ইউনজিফুন। এনেকুৱা পিয়লা, জগ আৰু স্বচ্ছ সুৰাৰ পাত্ৰবোৰ লৈ যিবোৰ পান কৰিলে তেওঁলোকৰ মূৰৰ বিষ নহ'ব আৰু তেওঁলোক অচেতনো নহ'ব। ওয়া ফাকিহাতিম মিম্মা ইয়াতাখায়্যাৰুন ওয়া লাহমি তয়রিম মিম্মা ইয়াশতাহুন। আৰু ঘূৰা ফুৰা কৰি থাকিব তেওঁলোকৰ পচন্দনীয় ফল মূলবোৰ লৈ আৰু তেওঁলোকৰ মনে বিচৰা চৰাইৰ মঙহ লৈ। ওয়া হুৰুন ঈন কাআমথালিল লু'লুইল মাকনুন। আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়না হুৰবোৰ, লুকুৱাই ৰখা মুকুতাৰ দানাৰ দৰে। জাযাআম বিমা কানু ইয়ামালুন। তেওঁলোকে যি সুকৰ্ম কৰিছিল তাৰ প্ৰতিদান স্বৰূপে। লা ইয়াসমাউনা ফিহা লাগওয়ান ওয়ালা তা'থীমা। তাত তেওঁলোকে কোনো অহেতুক আৰু পাপ কথা শুনিবলৈ নাপাব। ইল্লা কিলান সালামান সালামা। শুনিব কেৱল শান্তি আৰু শান্তিৰেই বাণী। ওয়া আসহাবুল ইয়ামিনি মা আসহাবুল ইয়ামিন। আৰু সোঁফালৰ দল, কিমান যে সৌভাগ্যৱান সেই সোঁফালৰ দলটো। ফি সিদরিম মখদুদ ওয়া তালহিম মানদুদ ওয়া যিল্লিম মামদুদ ওয়া মাইম মাসকুব। তেওঁলোক অৱস্থান কৰিব কাঁইটবিহীন বগৰী গছসমূহৰ মাজত আৰু থোকেৰে ভৰা কলগছসমূহৰ মাজত আৰু বিস্তীৰ্ণ ছাঁৰ মাজত আৰু চিৰপ্ৰবাহবান পানীৰ মাজত। ওয়া ফাকিহাতিন কাসীৰাহ লা মাকতুআতিন ওয়ালা মামনুআহ ওয়া ফুৰুশিম মাৰফুআহ। আৰু প্ৰচুৰ ফল মূলৰ মাজত, যিবোৰ কেতিয়াও শেষ নহ'ব আৰু নিষিদ্ধও নহ'ব। আৰু তেওঁলোকে আৰাম কৰিব সুউচ্চ শয্যাসমূহত। ইন্না আনশানাহুন্না ইনশাআ
فجعلناهن أبكارا عربا أترابا لأصحاب اليمين নিশ্চয় মই হুৰবোৰক বিশেষ ৰূপে সৃষ্টি কৰিছোঁ তাৰ পাছত তেওঁলোকক মই চিৰকুমাৰী বনাইছোঁ তাৰ পাছত তেওঁলোকক প্ৰেমময়ী আৰু সমবয়সীয়া সোঁফালৰ লোকসকলৰ বাবে ثلة من الأولين وثلة من الآخرين পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰাও হ'ব এটা ডাঙৰ দল আৰু পৰৱৰ্তীসকলৰ মাজৰ পৰাও হ'ব এটা ডাঙৰ দল وأصحاب الشمال ما أصحاب الشمال في سموم وحميم আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো সিহঁত থাকিব গৰম বায়ু আৰু উতলা পানীৰ মাজত وظل من يحموم لا بارد ولا كريم আৰু অত্যন্ত কলা ধোঁৱাৰ ছাঁ যিটো শীতলো নহয় আৰু আৰামদায়কো নহয় إنهم كانوا قبل ذلك مترفين وكانوا يصرون على الحنث العظيم সিহঁত ইতিপূৰ্বে সুখ স্বাচ্ছন্দ্যত আছিল আৰু সিহঁত অনবৰত ডাঙৰ ডাঙৰ পাপ কাৰ্যসমূহত লিপ্ত আছিল وكانوا يقولون أئذا متنا وكنا ترابا وعظاما أئنا لمبعوثون أو آباؤنا الأولون আৰু সিহঁতে কৈছিল আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটি আৰু হাড়ত পৰিণত হ'ম তাৰ পাছতো আমি পুনৰুত্থিত হ'মনে আৰু আমাৰ পিতৃপুৰুষসকলো নে قل إن الأولين والآخرين لمجموعون إلى ميقات يوم معلوم কোৱা নিশ্চয় পূৰ্বৱৰ্তীসকল আৰু পৰৱৰ্তীসকল আটাইকে একত্ৰিত কৰা হ'ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত ثم إنكم أيها الضالون المكذبون لآكلون من شجر من زقوم তাৰ পাছত হে অবিশ্বাসী পথভ্ৰষ্টসকল তোমালোকে অৱশ্যেই জাকুম গছৰ আহাৰ গ্ৰহণ কৰিবা فمالئون منها البطون فشاربون عليه من الحميم فشاربون شرب الهيم আৰু তাৰ দ্বাৰাই তোমালোকে পেট ভৰাবা তাৰ ওপৰতে আকৌ পান কৰিবা উতলা পানী পিছে তোমালোকে তৃষ্ণাতুৰ উত্তৰ দৰে সেই পানী পান কৰিবা هذا نزلهم يوم الدين প্ৰতিফল দিৱসত এয়াই হ'ব সিহঁতৰ আপ্যায়ন نحن خلقناكم فلولا تصدقون মই তোমালোকক সৃষ্টি কৰিছোঁ পিছে তোমালোকে সেয়া সত্য বুলি বিশ্বাস নকৰানো কিয় أفرأيتم ما تمنون أأنتم تخلقونه أم نحن الخالقون তোমালোকে যে বীৰ্যপাত কৰা সেই সম্পৰ্কে চিন্তা কৰি চাইছানে সেয়া তোমালোকে সৃষ্টি কৰা নে মই সৃষ্টি কৰিছোঁ نحن قدرنا بينكم الموت وما نحن بمسبوقين মই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু মই অক্ষম নহয় على أن نبدل أمثالكم وننشئكم فيما لا تعلمون তোমালোকৰ ঠাইত তোমালোকৰ দৰে আন সৃষ্টিক প্ৰতিষ্ঠা কৰাত আৰু তোমালোকক এনে আকৃতি প্ৰদান কৰাত যি সম্পৰ্কে তোমালোক অজ্ঞ ولقد علمتم النشأة الأولى فلولا تذكرون তোমালোক অৱশ্যেই প্ৰথম সৃষ্টি সম্পৰ্কে অৱগত হৈছা তথাপি তোমালোকে উপদেশ গ্ৰহণ নকৰানো কিয় أفرأيتم ما تحرثون أأنتم تزرعونه أم نحن الزارعون তোমালোকে মাটিত যি বীজ সিঁচা সেই সম্পৰ্কে তোমালোকে ভাবি চাইছানে সেয়া তোমালোকে অংকুৰিত কৰা নে মই অংকুৰিত কৰোঁ لو نشاء لجعلناه حطاما فظلتم تفكهون মই ইচ্ছা কৰিলে সেয়া খেৰকুটাত পৰিণত কৰিব পাৰোঁ এতিয়া কিন্তু তোমালোক হতবুদ্ধি আৰু বিস্ময়িষ্ট হৈ পৰিবা
إنا لمغرمون بل نحن محرومون আৰু কবা যে আমিতো ঋণগ্ৰস্ত হৈ পৰিলোঁ, বৰঞ্চ আমি সৰ্বশান্ত হৈ পৰিলোঁ. أفرأيتم الماء الذي تشربون أأنتم أنزلتموه من المزن أم نحن المنزلون তোমালোকে যে পানী পান কৰা সেই সম্পৰ্কে ভাবি চাইছানে? মেঘৰ পৰা সেয়া তোমালোকে বৰ্ষণ কৰা নে মই বৰ্ষণ কৰোঁ? لو نشاء جعلناه أجاجا فلولا تشكرون মই ইচ্ছা কৰিলে সেয়া লুনিয়া কৰি দিব পাৰোঁ, তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰিবানে? أفرأيتم النار التي تورون أأنتم أنشأتم شجرتها أم نحن المنشئون তোমালোকে যি জুই জ্বলোৱা সেই সম্পৰ্কে ভাবি চাইছানে? ইয়াৰ বাবে খৰি গছ তোমালোকে সৃষ্টি কৰা নে মই সৃষ্টি কৰোঁ? نحن جعلناها تذكرة ومتاعا للمقوين মই ইয়াক জাহান্নামৰ জুইৰ এটা স্মাৰক আৰু মৰুচাৰীসকলৰ বাবে প্ৰয়োজনীয় বস্তু বনাইছোঁ. فسبح باسم ربك العظيم এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত পবিত্ৰতা ঘোষণা কৰা. فلا أقسم بمواقع النجوم وإنه لقسم لو تعلمون عظيم এতেকে মই নক্ষত্ৰৰাজিৰ অস্তাচলসমূহৰ শপত খাইছোঁ. তোমালোকে যদি বুজা তেন্তে অৱশ্যেই এইটো এটা ডাঙৰ শপত. إنه لقرآن كريم في كتاب مكنون لا يمسه إلا المطهرون নিশ্চয় এইখন অতি মৰ্যাদাপূৰ্ণ কোৰআন, যিখন এখন সুৰক্ষিত কিতাপত লিপিবদ্ধ আছে. যিসকল পবিত্ৰ তেওঁলোকেহে জানি ইয়াক স্পৰ্শ কৰে. تنزيل من رب العالمين أفبهذا الحديث أنتم مدهنون এইখন বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, তথাপি তোমালোকে এই বাণীক অৱহেলা কৰা নে? وتجعلون رزقكم أنكم تكذبون আৰু তোমালোকে সত্যক অস্বীকাৰ কৰাকেই তোমালোকৰ উপজীব্য কৰি লৈছানে? فلولا إذا بلغت الحلقوم وأنتم حينئذ تنظرون তেন্তে যেতিয়া কাৰোবাৰ প্ৰাণ কণ্ঠলৈ আহি পৰে তেতিয়া এনে কিবা নকৰানো কিয় যাতে তাক বাধা দিব পৰা যায়? ونحن أقرب إليه منكم ولكن لا تبصرون অথচ তেতিয়া তোমালোকে কেৱল অসহায়ভাৱে তাৰ ফালে চাই থাকা, আৰু তোমালোকতকৈ মই তাৰ বেছি নিকটৱৰ্তী, কিন্তু তোমালোকে দেখিবলৈ নোপোৱা. فلولا إن كنتم غير مدينين ترجعونها إن كنتم صادقين গতিকে যদি তোমালোক কাৰো কৰ্তৃত্বাধীনেই নোহোৱা তেন্তে এনে নকৰানো কিয়? তোমালোকে সেই প্ৰাণটোক ঘূৰাই আনা যদি তোমালোক সত্যবাদী হোৱা. فأما إن كان من المقربين فروح وريحان وجنة نعيم তাৰ পাছত যদি সি সান্নিধ্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হয় তেন্তে তাৰ বাবে আছে আৰাম, উত্তম জীৱন আৰু সুখময় জান্নাত. وأما إن كان من أصحاب اليمين فسلام لك من أصحاب اليمين আৰু যদি সি সোঁফালৰ দলভুক্ত হয় তেন্তে তাক কোৱা হ'ব তোমাৰ বাবে শান্তিয়েই শান্তি, যিহেতু তুমি সোঁফালৰ দলভুক্ত. وأما إن كان من المكذبين الضالين فنزل من حميم وتصلية جحيم কিন্তু সি যদি সত্যৰ প্ৰতি মিছা আৰোপকাৰী পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত হয় তেন্তে তাক উতলা পানীৰে আপ্যায়ন কৰা হ'ব আৰু সি জাহান্নামত প্ৰৱেশ কৰিব লাগিব. إن هذا لهو حق اليقين فسبح باسم ربك العظيم নিশ্চয় এইটো এটা সুনিশ্চিত সত্য,
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত পবিত্ৰতা ঘোষণা কৰা